উৎকট গৰমে দহিছে ধৰণী। মানুহৰ লগতে পশু পক্ষীকুলকো দহিছে গৰমে। সকলোৱে বিচাৰিছে গছৰ ছাঁ বা শীতল ঠাই। কাল সৰ্পয়ো বিচাৰি হাবাথুৰি খাইছে শীতল ঠাই। সেয়েহে ঘৰৰ ভিতৰতে প্ৰৱেশ কৰিছে কাল সৰ্পই, যাৰ ফলত আতংকিত হৈ পৰিছে পাঠশালীবাসী। হয়, প্ৰচণ্ড গৰমৰ মাজতে পাঠশালাৰ বিচৰনালা জানৰ সমীপত সৰ্পৰ বহুল প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰম তথা তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ সময়তে পাঠশালা চহৰৰ বিচৰনালা জানৰ পাৰত বসবাস কৰা বাসিন্দাসকলে অঞ্চলটোত ডাঙৰ ডাঙৰ বিষাক্ত সাপৰ উপদ্ৰৱ বৃদ্ধি পোৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমীপত অৱস্থিত এই জানটো এটা ঘন জনবসতিপূৰ্ণ আৱাসিক এলেকাৰ মাজেৰে পাৰ হৈ গৈছে। স্থানীয় ৰাইজৰ দাবী অনুসৰি বিগত কেইটামান সপ্তাহত জানটোৰ আশে পাশে আৰু ওচৰৰ ঘৰবোৰত কেইবাটাও ডাঙৰ সাপ সঘনাই প্ৰত্যক্ষ কৰা হৈছে, যাৰ ফলত স্থানীয় বাসিন্দা হৈ পৰিছে শংকিত। ৰাইজৰ মতে অতিমাত্ৰা গৰমৰ বাবেই সাপবোৰ নিজৰ প্ৰাকৃতিক বাসস্থান এৰি শীতল আৰু আৰ্দ্ৰ পৰিৱেশৰ সন্ধানত ওলাই আহিবলৈ বাধ্য হৈছে। নিৰাপত্তাজনিত কাৰণত বহু লোকে বিশেষকৈ শিশু আৰু বৃদ্ধসকলে জানটোৰ আশে পাশে যোৱাটো বৰ্জন কৰিছে। বিচৰনালা জানৰ সমীপতে বাস কৰা পৰিৱেশ কৰ্মী তথা বন আৰু পৰিৱেশ বিভাগৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেছেডৰ আনন্দ খাটনিয়াৰে কয় যে এই অঞ্চলত সাপ ওলোৱাটো কোনো নতুন কথা নহয়। সংশ্লিষ্ট কৰ্তৃপক্ষই সৰ্পকুলৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা সুনিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ নিৰাপত্তাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি খাটনিয়াৰে কয়। বিচৰনালা জান পাঠশালাবাসীৰ প্ৰাণ, এই কথা আমি সকলোৱে জানো। বিচৰনালা জানক লৈ বহুতেই আমি বিভিন্ন ধৰণে চৰ্চা কৰোঁ। গতিকে বিচৰনালা জানটোৰ জৰিয়তে পাঠশালাৰ আৱৰ্জনাবিলাক আমাৰ নিষ্কাশিত হয়। গতিকে এই বিচৰনালা জান বাৰিষা অহাৰ লগে লগে তাৰ দাঁতিকাষৰীয়া ঠাইবিলাক জংঘলময় হৈ পৰে। বিভিন্ন অলাগতিয়াল গছ বন গুজি এটা পৰিৱেশটো এটা জংঘলময় পৰিৱেশ হয়। আৰু লাহে লাহে যেতিয়া গৰমৰ উৎপাত বাঢ়ে তেতিয়া বিভিন্ন প্ৰজাতিৰ সাপবিলাক ওলাই আহে। আৰু সন্ধিয়া পৰতে হওক বা বিভিন্ন সময়তে হওক যথেষ্ট সংখ্যক সাপ আমি বিচৰনালা জানৰ দুয়োপিনে আমি দেখিবলৈ পাওঁ আৰু মানুহ ভীতিগ্ৰস্তও হয়। এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে এইটো সময়, সৰ্পবিলাক চলাচল কৰাৰ এইটো সময় আৰু যথেষ্ট গৰম, যথেষ্ট যিমানেই গৰম বেছি হয় সিমানেই সাপবিলাক বেছিকৈ ওলাই অহা এটা পৰিলক্ষিত হৈছে। গতিকে মই ইয়াৰ আশে পাশে থকা জনসাধাৰণক এটা আহ্বান ৰাখিব খুজিছোঁ যে সকলোৱে যাতে নিজৰ চৌহদটোত যাতে অলাগতিয়াল বন গজি অস্বাস্থ্যকৰ পৰিৱেশ নহয় বা সাপবিলাক যাতে আহিব নোৱাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে আৰু চাফ চিকুণ যিমানে ৰাখিব পাৰে অলাগতিয়াল বন জংঘলবিলাক চাফ চিকুণ কৰি বিচৰনালা জানৰ দুয়োপাৰে যাতে সুন্দৰকৈ ৰাখিব পাৰে। আৰু লগতে মই আমাৰ স্থানীয় প্ৰশাসন তথা আমাৰ মিউনিচিপালিটি তেওঁলোককো এটা আহ্বান ৰাখিছোঁ যাতে তেওঁলোকেও যাতে এই বিচৰনালা জানৰ দুয়োপাৰৰ এইটো সৰ্প যিহেতু এতিয়া ওলোৱা সময়, এই সময়খিনি যাতে মানুহখিনি যথেষ্ট ভীতিগ্ৰস্ত নহয় বা মানুহৰ অন্যায় নহয়। এনেকুৱা কাৰণত তেখেতসকলেও তেওঁলোকৰ সাধ্য অনুসাৰে যেনেকৈ পাৰি ইয়াক সুন্দৰকৈ ৰাখিব পাৰি। আৰু এনেকুৱা কথাও আছিল যে বিচৰনালা জানৰ দুয়োপাৰে এটা ৱাকিং জ'ন কৰাৰ কথা আমি বিভিন্ন ক্ষেত্ৰত শুনিও আহি আছিলোঁ, কিন্তু এতিয়ালৈকে হোৱা নাই বাৰু। কিন্তু যদি আমি বিচৰনালা জানৰ দুয়োপিনে যদি আমি ৱাকিং জ'নৰ কাৰণে সুব্যৱস্থা কৰিব পৰা যায় বা আমাৰ প্ৰশাসনে হওক বা আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা যদি ৱাকিং জ'নটো কৰিব পাৰে তেতিয়াহ'লে খুব সুন্দৰ হয়। তেতিয়া ঠাইখিনিও পৰিষ্কাৰ হৈ থাকিব বা এই অলাগতিয়াল গছ বনবিলাকো নগজিব। গতিকে এনে এটা পৰিৱেশ হ'লে ভাল হ'ব। আৰু মই এইকাৰণে কৈছোঁ যে এই সময়খিনি অতিপাত গৰম চলি আছে। গতিকে এই সাপ বিভিন্ন প্ৰজাতিৰ সাপ আমি বিভিন্ন ঠাইত আমাৰ এই অঞ্চলতে আমি দেখিছোঁ, বিচৰনালাৰ কাষতে মোৰ ঘৰ। গতিকে যিয়ে নহওক আমি সাৱধানে চলিব লাগিব। যিমানেই সাৱধান হ'ম সিমানেই আমাৰ বিপদ কম হ'ব। গতিকে আমি সকলোৱে এই সাৱধানতাৰে, কাৰণ আমাৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা হ'বলৈ আমাৰ সাপো লাগিব, বেঙো লাগিব, সকলো লাগিব। গতিকে জৈৱ বৈচিত্ৰ্যতা আমি অক্ষুণ্ণ ৰাখিবও লাগিব, গতিকে তাৰ মাজত আমি সাৱধানো হ'ব লাগিব। স্থানীয় ৰাইজৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অঞ্চলটোত জৰীপ চলাবলৈ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ উপৰিও বাসিন্দাসকলে সজাগতা অভিযান চলোৱা আৰু মানুহৰ বসতিস্থলৰ পৰা সৰীসৃপবোৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰি অন্য স্থানলৈ স্থানান্তৰ কৰাৰ বাবেও আহ্বান জনাইছে।
সাপৰ এই বৰ্ধিত প্ৰাদুৰ্ভাৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উগ্ৰতা আৰু শংকাৰ সৃষ্টি কৰিছে, যিয়ে গ্ৰীষ্মকালত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ দিশটোকে প্ৰতিফলিত কৰিছে। পাঠশালাৰ পৰা শশাংক তালুকদাৰৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।